প্ৰিয় শ্ৰোতা, এতিয়া কৰোনা সংক্ৰমণৰ শেহতীয়া সবিশেষ শুনক ইন্দ্ৰজিৎ দাসৰ পৰা। নমস্কাৰ প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকক জনাব বিচাৰিছো যে আমাৰ ৰাজ্যখনত নতুনকৈ কোভিড-19ত কোনো লোক আক্ৰান্ত হোৱা নাই। কোভিড-19ত আক্ৰান্ত দুগৰাকী ব্যক্তি সুস্থ হৈ উঠাত তেখেতসকলক চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি দিয়া হৈছে। সোণাপুৰৰ অসামৰিক চিকিৎসালয়ৰ পৰা হজৰত আলীক আৰু লখিমপুৰৰ তেলাহী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বাবু আলীক সুস্থ হৈ উঠাৰ পাছত চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি দিয়া হয়। আমাৰ ৰাজ্যখনত ৩৪ জন লোক কোভিড-19ত আক্ৰান্ত হৈছিল। এগৰাকীৰ মৃত্যু হৈছে, ১৯ জন এতিয়ালৈকে আৰোগ্য হৈ উঠিছে আৰু ১৪ জন এতিয়ালৈকে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আমাৰ দেশত কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা ১৭,২৬৫ জনলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত ১,৫৫৩ জন লোক নতুনকৈ আক্ৰান্ত হৈছে। ইয়াৰে ভিতৰত ৫৪৩ জনৰ মৃত্যু হৈছে, ২,৫৪৭ জন লোক সুস্থ হৈ উঠিছে। আমাৰ দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ৪,২০৩ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে আৰু ৰাজ্যখনত ২২৩ জন লোক মৃত্যুমুখত পৰিছে। আনহাতে দিল্লীত ২,০০০ৰো অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সূত্ৰই প্ৰকাশ কৰা মতে দেশত এতিয়ালৈকে কোভিড-19ৰ সন্দেহত ৩,৮৬,০০০ৰো অধিক নমুনা পৰীক্ষা কৰা হৈছে। এইবাৰ আহিছো বিশ্বজুৰি কৰোনা আক্ৰান্তৰ পৰিসংখ্যালৈ। এতিয়ালৈ আক্ৰান্ত হৈছে ২৪,৩০,২৯০ জন, মৃত্যু হৈছে ১,৬৬,২৬২ জনৰ আৰু সমগ্ৰ বিশ্বজুৰি এই ৰোগত আক্ৰান্ত হোৱাৰ পিছত আৰোগ্য হৈ উঠিছে ৬,৩৬,৯৯০ জন। আজি স্বাস্থ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা দিনৰ ভাগত লখিমপুৰলৈ যায়। তেখেতৰ সৈতে উপস্থিত আছিল লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাও। লখিমপুৰৰ এগৰাকী ব্যক্তি কোভিড-19ত আক্ৰান্ত হোৱাৰ পাছত চিকিৎসাধীন হৈ আছিল। আজি সেই ব্যক্তিগৰাকীক আৰোগ্য হৈ উঠাত চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি দিয়া হয়। সাংবাদিকসকলৰ আগত স্বাস্থ্যমন্ত্ৰী ড শৰ্মাই এনেদৰে সদৰি কৰে। কোভিড ৰোগীৰ ভিতৰত এগৰাকী ৰোগী শিলচৰ মেডিকেল কলেজত পৰলোক প্ৰাপ্তি হয়। বাকী ৩৩ গৰাকী ৰোগীৰ আমি চিকিৎসা চলাই থাকো আৰু আজি ৰাতিপুৱালৈকে আমি ১৮ জন ৰোগীক চিকিৎসালয়ৰ পৰা মুক্তি কৰি দিবলৈ সক্ষম হৈছো। লখিমপুৰ জিলাত বাবু আলী বুলি যিগৰাকী পেচেণ্ট ৪ এপ্ৰিলত আমি এডমিশ্যন কৰাইছিলো, তেওঁক আজি আমি ডিscharge কৰিম আৰু এখেতক ডিscharge কৰাৰ লগে লগে আমাৰ এতিয়া ডিschargeৰ সংখ্যা ১৯ হ'ব। এজনৰ পৰলোক প্ৰাপ্তি হ'ল ২০ আৰু ১৪ গৰাকী পেচেণ্ট আমাৰ মাজত থাকি যাব। অহা কালি আৰু পৰহিও এই ধৰণে কিছু পেচেণ্টৰ ৰিলিজ হোৱাৰ সম্ভাৱনা আছে। আমি আশা কৰিছো যে বৰ্তমানে হস্পিটেলত থকা গোটেইখিনি পেচেণ্টক ২৮ তাৰিখ পৰ্যন্ত আমি ৰিলিজ কৰি দিবলৈ সক্ষম হ'ম। নাগালেণ্ডৰ পৰা অহা ৰাজা জৈন এই তালিকাত অন্তৰ্ভুক্ত নহয়। অতিৰিক্তভাৱে তেওঁৰো চিকিৎসা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চলি আছে। আমাৰ বাবুল আলীক আমি হস্পিটেলত ৪ তাৰিখে আনিছিলো। তেওঁৰ প্ৰথমটো চেম্পল আমি ২ তাৰিখে টেষ্ট কৰিছিলো। প্ৰটোকল অনুযায়ী ১৬ তাৰিখে আমি তেওঁৰ এটা টেষ্ট লৈ যাওঁ। ICMR লাহোৱালে তেখেতক নিগেটিভ পায়। ১৭ তাৰিখেও আমি এটা টেষ্ট কৰোঁ। ১৭ তাৰিখেও এই টেষ্টটো নিগেটিভ পোৱা হয়। ৰেডিঅলজিকেল এক্সৰে আৰু ডক্টৰৰ মতামতৰ ওপৰত ভিত্তি কৰি তেওঁক আজি মুকলি কৰি দিয়া হ'ব, যদিও তেখেতে আমাৰ অবজাৰভেশ্যনত ১৪ দিন থাকিব। এই অবজাৰভেশ্যনৰ সময়ত তেওঁ গাঁৱলৈকে নাযাব, আমাৰ লগতে থাকিব। কিন্তু মৰ্ণিং ৱাক, গধূলি ঘূৰা বা ঘৰৰ লগত কথা পতা, পৰিয়াল আহিলে কথা পতা, মোবাইলতো কথা পতা বা যি ধৰণে খোৱা বস্তু খাব পাৰিব। ঘৰত যিহেতু সুবিধা নাই তেওঁৰ, সেইকাৰণে আমি এই কামখিনি হস্পিটেলতে কৰাৰ ব্যৱস্থা কৰিছো। কিন্তু এতিয়া তেওঁ পেচেণ্ট নহয়, সম্পূৰ্ণ নিগেটিভ মানে নিগেটিভ, তেওঁ নিৰোগী বুলি আমি ক'ব পাৰো। খালি যেনেকে আমি বেমাৰ আজাৰ হলে বেড ৰেষ্ট ল'ব লাগে বুলিও কেইদিনমান, সেই বেড ৰেষ্ট ধৰণৰহে এটা কথা, তাৰ লগতে তুলনা কৰিব পাৰি। কৰোনা সংক্ৰমণৰ ক্ষেত্ৰত আমি এতিয়া কিমান দূৰ সুৰক্ষিত, এই বিষয়ে ড হিমন্ত বিশ্ব শৰ্মাই এনেদৰে উল্লেখ কৰে।
যেতিয়ালৈকে ভেকচিন বা ঔষধ নোলায় কৰোনাৰ যিটো ব্যৱস্থা বা কৰোনাৰ যিটো সংক্ৰমণ সেইটো চলি থাকিব। সাময়িকভাৱে প্ৰথম পৰ্যায়ত আমি কিছু সকাহ পাইছো। আজি আমি ৮৬,০০০ লোকলৈ আৰ্থিক সাহায্য আগবঢ়াইছো, যিসকল লোক অসমৰ বাহিৰত আছে। সৰ্বমুঠ আবেদনকাৰী হ'ল ৪,২০,০০০। লখিমপুৰ জিলাতো এটাকৈ বেটছ আহি আছে। আমাৰ লখিমপুৰত লাগে যে ১২,০০০ লখিমপুৰত ল'ৰা ছোৱালী বাই হেড কাউণ্ট বাহিৰত আছে। যদি তেওঁলোকৰ পৰিয়াল কাৰোবাৰ ২জন কাৰোবাৰ ৩জন যোগ কৰি দিয়া যায় প্ৰায় ৩০,০০০ মানুহ হ'ব। এওঁলোক যেতিয়া অসমত ঘূৰি আহিব তেতিয়ালৈকে যদি কৰোনাৰ ভেকচিন বা ঔষধ নোলায় আপোনালোকে চিন্তা কৰক যে কিমান ডাঙৰ প্ৰত্যাহ্বান এটাৰ ৰাজ্যখন সন্মুখীন হ'ব পাৰে। গতিকে মোৰ দৃষ্টিত সাময়িক সকাহ এটা আমি পাম। এই সময়খিনিৰ ভিতৰতে ভাৰতৰ পৰা ঘূৰি অহা দিল্লী, কলিকতা, বোম্বাই, বাংগালোৰৰ পৰা ঘূৰি অহা মানুহখিনি ক'ত ৰাখিম, ক'ত কোৱাৰেণ্টাইন কৰিম, তেওঁলোক কোন তাৰিখে আহিব, কেনেকে ষ্টেচনত পৰীক্ষা কৰিম, এই নিয়ম নীতিখিনি যদি আমি ভাল কৰি ল'ব পাৰো হয়তো দ্বিতীয় পৰ্যায়ত আমি নিজক বচাব পাৰিম। প্ৰথম পৰ্যায়ততো আমাৰ সমস্যাটো অকল তবলিকৰ পৰা আহিল। বাকী ল'ৰা ছোৱালীখিনি আমাৰ ঘটনাটো বঢ়াৰ আগতেই অসমত আহি গ'ল। গতিকে আমি বাচি গ'লো। এইটো কোনো আমাৰ হাততো যাদুকৰী লাঠি নাই যে আমি বচাইছো। এইটো আমাক নিয়তিয়ে সহায় কৰিলে যে ঘটনা হোৱাৰ আগতে আমাৰ ল'ৰাখিনি আহি গ'ল আৰু তবলিক জামাতৰ মানুহখিনিক আমি একেলগে কোৱাৰেণ্টাইনত লৈ আহিব সক্ষম হলো। এই দুটা কথাৰ কাৰণে আমি প্ৰথম পৰ্যায়টো বাচি গ'লো। দ্বিতীয় পৰ্যায়টো নিৰ্ভৰ কৰিব যিসকল ঘূৰি আহিব ৪ লাখ, ৫ লাখ, ৬ লাখ ব্যক্তি, তেওঁলোকৰ আমি ড্ৰিলিংটো প্ৰটকলটো কেনেকে কৰিব পাৰো আৰু সেই দিশত আমি ইতিমধ্যে চিন্তা আৰম্ভ কৰিছো। আনহাতে আজি আৰম্ভ কৰিছো, পৰহিৰ পৰা আমি ৰেপিড টেষ্ট কিট আৰম্ভ কৰিম। মানে ১৫ মিনিটত আমি ৰিজাল্টটো পাই যাম। তাৰ পৰিপ্ৰেক্ষিতত এতিয়া আমাৰ জিলা হস্পিটেলবিলাক আৰু মেডিকেল কলেজবিলাক ২৪ তাৰিখৰ পৰা আমি চিকিৎসাৰ কাৰণে মুকলি কৰি দিম। কোনোবা যদি ডক্টৰৰ ডাউট হৈছে যে এওঁ কভিড হ'ব পাৰে বুলি তাতেই টেষ্ট কৰি ল'লে। এতিয়া অলপ ডক্টৰসকলেও ভয় খায় যে হাত দিম কিজানি কভিড আছে। গতিকে আমি ১০,০০০ টেষ্ট কিট ভাৰত চৰকাৰৰ পৰা পাইছো আৰু ৫০,০০০ টেষ্ট কিট আমি নিজে অৰ্ডাৰ দি থৈছো। এই গোটেইখিনি অহাৰ পিছত মই ভাবো যে চিকিৎসা ব্যৱস্থাটো আমি নিয়মীয়া কৰিব পাৰিম। কাইলৈৰ পৰা আমাৰ ৰাজ্যখনত লকডাউনৰ ক্ষেত্ৰত কি শিথিলতা অৱলম্বন কৰা হ'ব সেই সম্পৰ্কে অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই আজি বিতংভাৱে সদৰি কৰে। আমাৰ ২৩ মাৰ্চৰ পৰা লকডাউন আৰম্ভ হৈছিলে আৰু ২৪ তাৰিখৰ পৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যিটো লকডাউন ডিক্লেয়াৰ কৰিছিলে তাৰ পৰা আজি ২৮ দিন। বহুতৰ মাজত এটা ধাৰণা সৃষ্টি হৈছে যে ২০ তাৰিখৰ পিছত আমি কি ৰিলেক্স কৰিম, কি ৰিলেক্স নকৰো, আৰু বহুতেতো আমাক প্ৰশ্ন কৰি আছে যে ২০ তাৰিখৰ পিছতো বহুত খোলা থাকিব। কিন্তু মই এইটো কথা কওঁ যে আমাৰ COVID-19ৰ এগেইনষ্টে যিটো ফাইট ষ্টিল কণ্টিনিউজ আৰু সেইকাৰণে আমাৰ বহুতো কৰিবলগীয়া আছে। আৰু মানুহৰ যিটো ধাৰণা যে বহুত ধৰণৰ ৰিলেক্সেশ্যন হ'ব সেইটো ধাৰণা শুদ্ধ নহয়। আমি ৩ মে'লৈকে লকডাউনৰ ক্ষেত্ৰত যিখিনি ষ্ট্ৰিক্ট মেজাৰ্ছ আমি লোৱা আছে সেইখিনি কণ্টিনিউ কৰিব লাগিব। তাৰ মাজত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কিছুমান ৰিলেক্সেশ্যন কৰিছে, যিবিলাক আগতে কোৱা আছিলে স্কুল কলেজকে আদি কৰি সকলো বস্তু, সকলো অনুষ্ঠান, প্ৰাইভেট অৰ্গেনাইজেশ্যনছ, প্ৰাইভেট এষ্টাব্লিছমেণ্ট, মল এইবিলাক সকলো বন্ধ থাকিব। অফিচৰ সংক্ৰান্তত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো চাৰ্কুলাৰ আছে আমি সেইটোকে দোহাই ক'ব খোজো যে ২১ তাৰিখৰ পৰা, এনেই ২০ তাৰিখৰ পৰা, কিন্তু আমাৰ ইয়াত আজি যিহেতু ষ্টেট হলিডে আছিলে সেইকাৰণে ২১ তাৰিখৰ পৰা আমাৰ অফিচবিলাক খোল খাব। ছেক্ৰেটেৰিয়েটৰ ক্ষেত্ৰত ডেপুটি ছেক্ৰেটেৰী, জইণ্ট ছেক্ৰেটেৰী, এডিচনেল ছেক্ৰেটেৰী, ছেক্ৰেটেৰী এণ্ড এবভ যিমান অফিচাৰ্ছ আছে সকলো অফিচাৰ কম্পালচৰিলি তেওঁলোকে অফিচলৈ আহিব কালিৰ পৰা। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ক্ষেত্ৰত আমি এইটো কওঁ যে ডিপাৰ্টমেণ্টেল হেডে তেওঁলোকৰ কাৰণে ৰোষ্টাৰ বনাব আৰু ৰোষ্টাৰৰ ক্ষেত্ৰত যিসকলৰ প্ৰয়োজন তেওঁলোকক অহাৰ কাৰণে নিৰ্দেশ দিব আৰু তেওঁলোকে অফিচলৈ আহিব। কিন্তু মেক্সিমাম 30% এট ওৱান টাইম, তাৰ ওপৰত কোনো কৰ্মচাৰী গ্ৰেড 3, গ্ৰেড 4ৰ অফিচত থাকিব নোৱাৰিব। অট'নমাছ অৰ্গেনাইজেশ্যন, পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজ যিবিলাক আছে সেইবিলাকৰ ক্ষেত্ৰতো ডাইৰেক্টৰ বা মেনেজিং ডাইৰেক্টৰ আৰু এছিষ্টেণ্ট ডাইৰেক্টৰ লেভেললৈকে যিমান বিষয়া আছে তেওঁলোক অফিচলৈ আহিব আৰু
ডাইৰেক্টৰ বা মেনেজিং ডাইৰেক্টৰে ডিচাইড কৰিব যে তেওঁলোকৰ অফিচত কোন কোন আহিব লাগিব ৰোষ্টাৰ হিচাপে আৰু তাৰো ক্ষেত্ৰত 30% তেওঁলোকে মেইনটেইন কৰিব। ডেপুটি কমিশনাৰ, ডিভিজনেল কমিশনাৰ, SDO, চিভিলৰ ক্ষেত্ৰতো একেটাই হ'ব যে এছিষ্টেণ্ট কমিশনাৰলৈকে যিসকল বিষয়া আছে তেওঁলোক কম্পালচৰিলি আহিব আৰু বাকীখিনি DC বা SDO বা কমিশনাৰে তেওঁলোকে ডিচাইড কৰিব। আমাৰ ছেক্ৰেটাৰিয়েটৰ ক্ষেত্ৰত আমি কৈছো যে গুৱাহাটীত আমি নিবিচাৰো যে বহুত ধৰণৰ গাড়ী ৰাস্তাত আহিব। সেইটো নিবিচাৰাৰ কাৰণে আজি আপোনালোকে দেখিছে যে পেপাৰত এটা এডভাৰটাইজমেণ্ট ওলাইছে যে বিভিন্ন জেগাৰ পৰা বিভিন্ন পইণ্টৰ পৰা ASTC বাছ অৰ্গেনাইজ কৰা হৈছে, আমাৰ ছেক্ৰেটাৰিয়েট এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা এৰেঞ্জ কৰা হৈছে আৰু তেওঁলোকে সেই বাছত আহিব। এতিয়া অন্ততঃ 3 মে'লৈকে কোনো ধৰণৰ ভিজিটৰ ছেক্ৰেটাৰিয়েট বা কোনো ডাইৰেক্টৰেটত অহাটো আমি নিবিচাৰো। অহাৰ ক্ষেত্ৰত বাধা আছে। তেওঁলোকৰ যদি কিবা প্ৰব্লেম থাকে কণ্ট্ৰল ৰুমত জনাব পাৰে। তাৰ উপৰিও মই বা আমাৰ DGP বা বেলেগ অফিচাৰসকলৰ তেওঁলোকে মেছেজ কৰিলে আমি সেইবিলাক উইল ট্ৰাই টু টেক কেয়াৰ অফ দোজ ইছ্যুজ। সকলো বিষয়াই আইডেণ্টি কাৰ্ড লৈ আহিব, কাৰণ আমি নিবিচাৰো যে কোনোবাই অফিচাৰৰ নামত তেওঁলোকে মিছ ইউজ কৰক। ডিপাৰ্টমেণ্টৰ আমি এডভাইজৰী অলৰেডি দিছো যে সকলোৱে মাস্ক পিন্ধি থাকিব লাগিব আৰু হেণ্ড চেনিটাইজাৰ আদি ব্যৱহাৰ কৰাটো কম্পালচৰি হ'ব। ছেক্ৰেটাৰিয়েটৰ ক্ষেত্ৰত SADয়ে সেই গোটেই ব্যৱস্থা ল'ব আৰু মই ডাইৰেক্টৰেট, ডেপুটি কমিশনাৰ্ছ, অট'নমাছ অৰ্গেনাইজেশ্যনছ, PSUs এইবিলাকক ৰিকুৱেষ্ট কৰিছো যাতে তেওঁলোকেও সেইটো মেইনটেইন কৰে। ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰিব লাগিব ৱৰ্ক প্লেছত। আপোনালোকে অলৰেডি গম পাইছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিখন চাৰ্কুলাৰ আছে সেই চাৰ্কুলাৰখন আপোনালোকে দেখিছেই যে এগ্ৰিকালচাৰ আৰু এগ্ৰিকালচাৰ ৰিলেটেড যিমান ৰুৰেল ইকনমিৰ লগত জড়িত কাম আছে সেইবিলাকৰ ক্ষেত্ৰত আমি বাধা নাৰাখো। সেই এগ্ৰিকালচাৰ ৰিলেটেড যিকোনো বস্তু তেওঁলোকে কাম কৰিব পাৰিব, কিন্তু ছ'চিয়েল ডিষ্টেন্স আৰু হাইজেনিক কণ্ডিশ্যন মেইনটেইন কৰিব লাগিব। ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটিজ, ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিয়ে হওক, এচেঞ্চিয়েল গুডছ, ড্ৰাগছ, মেডিকেল ছাৰ্ভিচেছ, কণ্টিনিউৱাছ প্ৰডাকশ্যন ইউনিটছ, IT হাৰ্ডৱেৰ, পেকেজিং মেটেৰিয়েলছ যিবিলাকৰ জড়িত আছে, জুট ইণ্ডাষ্ট্ৰি, মেনুফেকচাৰিং, ডিষ্ট্ৰিবিউশ্যন, ৰিটেইল অফ ফাৰ্টিলাইজাৰ্ছ, পেষ্টিচাইডছ এণ্ড চিডছ, এইবিলাক ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত আমি কৈছো যে ইণ্ডাষ্ট্ৰি অৰ্গেনাইজেশ্যনবিলাকে তেওঁলোকে কাম আৰম্ভ কৰিব পাৰিব ইমিডিয়েটলি। তেওঁলোকে কোনো বেলেগ পাৰ্মিশ্যন ল'ব নালাগে, কিন্তু আণ্ডাৰটেকিংখন দিব লাগিব ডেপুটি কমিশনাৰক যে আমি এইখিনি বস্তু যিখিনি এডভাইজৰী আছে সেই এডভাইজৰীখিনি তেওঁলোকে মেইনটেইন কৰিব। আৰু আমি এইটো এনকাৰেজ কৰিব বিচাৰো যে যিসকল লেবাৰ ৱৰ্কাৰ্ছ কাম কৰে সেই ৱৰ্কাৰসকলক এটা ঠাইত ৰাখিবৰ কাৰণে প্ৰিফাৰেবলি তেওঁলোকে ইণ্ডাষ্ট্ৰিয়েল এৰিয়াটোৰ ভিতৰত যদি ৰাখিব পাৰে ইটছ ৱেল এণ্ড গুড। আৰু যদি কিবা কাৰণে নোৱাৰে তেওঁলোকে এটা জেগাত ৰাখিব যাতে তেওঁলোকে বেলেগৰ সংস্পৰ্শলৈ আহিব নোৱাৰে। কাম কৰিব আৰু কাম কৰি তেওঁলোকে সেই ঠাইলৈ ঘূৰি যাব আৰু তেওঁলোকে বাছৰ যোগেদি অনা নিয়াৰ ব্যৱস্থা কৰিব। ই-কমাৰ্চ অফ এচেঞ্চিয়েল কমোডিটিজ, আপোনালোকে জানে আজি দুদিনৰ আগতে ই-কমাৰ্চটো এপ্ৰুভ কৰা আছিলে, কিন্তু এতিয়া অলপ মডিফাই কৰি পেলাই অনলি ফৰ এচেঞ্চিয়েল কমোডিটিজৰ ক্ষেত্ৰত এলাউ কৰা হৈছে। অল হেল্থ ৰিলেটেড ছাৰ্ভিচেছ সেইটো এপ্ৰুভ কৰা এলাউ কৰা হৈছে, ইনক্লুডিং এম্বুলেন্স মেকিং। মুভমেণ্টৰ ক্ষেত্ৰত আগৰ পৰাই আছিলে যে আমি এচেঞ্চিয়েল কমোডিটিজৰ ক্ষেত্ৰত কোনো বাধা নাৰাখিছিলোঁ। নন এচেঞ্চিয়েলৰ ক্ষেত্ৰতো ৰেলৱে যেতিয়া আনিছিলে আমি সেইবিলাক এলাউ কৰিছিলোঁ। এতিয়াও মুভমেণ্ট অফ এগ্ৰিকালচাৰেল প্ৰডাক্ট এণ্ড নন এগ্ৰিকালচাৰেল প্ৰডাক্টৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাথাকিব। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ফিচিঙৰ ক্ষেত্ৰত এলাউ কৰিছে, ইনলেণ্ড ফিচিং আমাৰ যিটো পুখুৰীৰ মাছৰ ক্ষেত্ৰতো তেওঁলোকে সেইটো এপ্ৰুভ কৰি দিছে, সেইকাৰণে কোনো প্ৰব্লেম থাকিব নালাগে। এতিয়া গাখীৰৰ ক্ষেত্ৰত সম্পূৰ্ণ ছাপ্লাই চেইন আৰু মিল্ক প্ৰডাক্টৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা থাকিব নালাগে। ইয়াৰ লগত জড়িত যিমান অৰ্গেনাইজেশ্যন আছে তেওঁলোকে কাম কৰি থাকিব পাৰিব। গৌশালাৰ ক্ষেত্ৰত কোনো বাধা নাইকিয়া। অসমত ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজৰ ক্ষেত্ৰত 230টা ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ, আটা মিল, চাকি মিল, এনেকুৱা ধৰণৰ পৰা বিস্কুট ফেক্টৰী, ব্ৰেড ফেক্টৰী এইবিলাক অলৰেডি এলাউ কৰা হৈছে। ইটাৰ ভাটাৰ ক্ষেত্ৰত এটা গভৰ্ণমেণ্টে এপ্ৰুভ কৰিছে যে ইটাৰ ভাটাত আমি যিখিনি কাম আছে, কাৰণ এতিয়া ছিজনটো আহিছে, বৰষুণ অহাৰ লগে লগে ইটাৰ ভাটাৰ কাম বন্ধ হৈ যাব, কিন্তু যিখিনি কাম ইনকমপ্লিট হৈ আছে সেই কামখিনি কমপ্লিট কৰিবৰ কাৰণে তেওঁলোকক এলাউ কৰা হৈছে। ইৰিগেশ্যন আৰু পানীৰ লগত জড়িত যিবিলাক কাম আছে সেইবিলাকৰ ক্ষেত্ৰত আমি বাধা নাৰাখো। স্পেচিয়েলি যিবিলাক মাথাউৰি বনোৱা বা ক'ৰবাত যদি অলপ কিছু কাম কৰিলে কামটো কমপ্লিট হয় সেই কামবিলাক কৰাৰ ক্ষেত্ৰত আমি বাধা ৰাখিব খোজা নাই। কোল্ড ষ্ট'ৰেজ আৰু ৱেৰ হাউচিং, আপোনালোকে জানে টি ইণ্ডাষ্ট্ৰি এতিয়া টি মেনুফেকচাৰিং হোৱাৰ লগে লগে ৱেৰ হাউচত আহিব লাগিব, ৱেৰ হাউচৰ পৰা অকশ্যনত যাব লাগিব। সেই ৱেৰ হাউচিঙৰ ক্ষেত্ৰত আমাৰ কোনো বাধা নাথাকে। ইতিমধ্যে গুৱাহাটীত সকলোৱে মাছ, লাইফ ষ্টক প্ৰডাক্টছ পাইছে আৰু আমি সেইটো সম্পূৰ্ণৰূপে লাইফ ষ্টকৰ ক্ষেত্ৰত যদি কিবা ৰেষ্ট্ৰিকশ্যন আছিলে, কিবা এটা পোৱা নাছিলে, সেইটো এতিয়া পাব। কোনো ধৰণৰ ভেজিটেবল এইবিলাক হোম ডেলিভাৰীৰ কাৰণে কোৱা হৈছে। মাইগ্ৰেণ্ট লেবাৰ এটা ডাঙৰ ইছ্যু আছিলে। ফৰ এক্সাম্পল
ধুবুৰীৰ বহুতো লেবাৰ শিলচৰত আবদ্ধ হৈ আছিলে, ক'ৰবাত কাম কৰিবলৈ গৈছিলে, তেওঁলোকে কাম কৰিব পৰা নাই, তেওঁলোকৰ প্ৰব্লেম হৈছে। লিডু বা হেৰিত তাতো কিছু মানুহ সোমাই আছে, লখিমপুৰৰ মানুহ হয়তো বৰপেটাৰ ফালে বঙাইগাঁৱৰ ফালে সোমাই আছে, এনেকুৱা ধৰণৰ প্ৰব্লেম আছে। সেই প্ৰব্লেমটো ছল্ভ হ'বৰ কাৰণে আমি 20 তাৰিখৰ পিছত এদিনৰ কাৰণে, প্ৰিফাৰেবলি এদিনৰ কাৰণে সেই মানুহবিলাকক নিজৰ ঘৰলৈ লৈ অহাৰ ব্যৱস্থা কৰিম। আৰু এটা কথা প্ৰায় আমি আমাৰ চৰকাৰৰ ক্ষেত্ৰত পাই আছো যে বহুত ষ্টুডেণ্টে টেক্সট বুক পোৱা নাইকিয়া, নোপোৱাৰ কাৰণে তেওঁলোকৰ অলপ প্ৰব্লেম হৈ আছে। মই ডেপুটি কমিশ্যনাৰসকলক ইনষ্ট্ৰাকশ্যন দিছো যে অনলি টেক্সট বুকৰ যিবিলাক হোলচেলাৰ আছে বা দোকান আছে, সেই পাৰ্টিকুলাৰলি ডিচিয়ে ডিচাইড কৰিব জিলাত কোনকেইখন দোকান আছে, সেইকেইখন তেওঁলোকক সপ্তাহত 3 দিন 3 ঘণ্টাৰ কাৰণে খোলাৰ ব্যৱস্থা কৰিব। কাইলৈৰ পৰা আমাৰ ৰাজ্যখনত লকডাউনৰ ক্ষেত্ৰত কিছু কিছু দিশত শিথিলতা অৱলম্বন কৰা হ'ব আৰু অসম আৰক্ষীয়েও এতিয়া কিছু নতুন দৃষ্টিভংগীৰে এই সময়খিনিত পদক্ষেপ গ্ৰহণ কৰিব। সেই সম্পৰ্কে আজি সদৰি কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। আজিৰ পৰা অৰ্থাৎ আজি যিহেতু বন্ধ অহা কাইলৈৰ পৰা পুলিচৰ গিয়াৰটো চেঞ্জ কৰি অলপ এইটো ফেচিলিটেটিভ ভূমিকাটোত বেছি হ'ব। কিন্তু আগৰ যিটো ভূমিকা এনফৰ্চিং ভূমিকা, লকডাউন এনফৰ্চমেণ্ট, সেই ভূমিকাটো অব্যাহত থাকিব। গতিকে আমাৰ এতিয়া যিখিনি চৰকাৰে সিদ্ধান্ত লৈছে এক্সেমশ্যন কৰিবৰ কাৰণে, সেই কেটেগৰীবিলাকক ফেচিলিটেট কৰাটো আমাৰ কৰ্তব্য। কিন্তু সেই এক্সেমশ্যনছবিলাকৰ সুবিধা লৈ অন্য কোনোবাই এই লকডাউনটো ভংগ কৰিবলৈ আগবাঢ়ি আহিলে তেওঁলোকৰ ক্ষেত্ৰত পুলিচ কঠোৰ হ'ব। মেছেজটো সকলোলৈকে মই যাব বুলি আশা কৰিছো। প্ৰথম কথা হ'ল নেশ্যনেল ডাইৰেক্টিভ যিটো দিয়া হৈছে সেইকেইটাৰ লগত কোনো ধৰণৰ আপোচ নহ'ব। এইকেইটা লকডাউন এনফৰ্চমেণ্ট আৰু COVID-19 নিয়ন্ত্ৰণৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ বুলি চৰকাৰে বিবেচনা কৰিছে। সেইকেইটা হ'ল মাস্ক পিন্ধা, মুখত কভাৰটো লগোৱা, যিকোনো পাব্লিক প্লেচেছৰ ইনচাৰ্জ যিসকল থাকে, ৱৰ্ক প্লেচৰ ইনচাৰ্জ যিসকল থাকে, ট্ৰান্সপৰ্টৰ যিসকল ইনচাৰ্জ থাকে, তেওঁলোকৰ কৰ্তব্য হ'ব এতিয়া যিখিনি এক্সেম্পটেড কেটেগৰিজ আছে, সমুদায় এক্সেম্পটেড কেটেগৰিজৰ যিজন ইনচাৰ্জ থাকে তেওঁলোকৰ কৰ্তব্য এই নেশ্যনেল ডাইৰেক্টিভ তাৰ মৰ্মে যিটো জেগাতে তেওঁ কৰ্মখিনি ৰূপায়ণ কৰিব সেই জেগাতে ছ'চিয়েল ডিষ্টেন্সিং কৰিবৰ কাৰণে তেওঁ দায়বদ্ধ থাকিব। অৰ্থাৎ আমাৰ চৰকাৰী বিষয়াসকল বা যিকোনো ধৰণৰ এছেঞ্চিয়েল গুডছ এণ্ড ছাৰ্ভিচেছ যিসকলে ডিষ্ট্ৰিবিউট কৰিব, বেনিফিচিয়াৰীক কিবা বিতৰণ কৰিব, এনেকুৱা যিখিনি সংশ্লিষ্ট কৰ্তৃপক্ষ তেওঁলোকৰ কৰ্তব্য হ'ব তেওঁলোকে ছ'চিয়েল ডিষ্টেন্সিংটো তাতে এৰেঞ্জ কৰিব। আৰু তেওঁলোকে সুবিধাৰ কাৰণে স্থানীয় পুলিচক খবৰটো দিলে আমাৰ সুবিধা হয়, আমিও যাতে তেওঁলোকক সহায় কৰিব পাৰোঁ। বিশেষকৈ এই ক্ষেত্ৰত ডিচি সকলৰো অপৰিসীম ভূমিকা আছে। বিশেষকৈ গাঁওবুঢ়াসকলে হওক, VDP হওক, নেহেৰু যুৱ কেন্দ্ৰ, NSS ইত্যাদি ভলণ্টিয়াৰ্ছসকলক আমি নিয়োগ কৰিছোঁ। চৰকাৰেও ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আমাক 5,000জন অতিৰিক্ত হোমগাৰ্ড দিছে। আমি এনে জেগাত তেওঁলোকক আমি মোতায়ন কৰিম আৰু আমি সদায় ৰাইজকো অনুৰোধ কৰিম ছ'চিয়েল ডিষ্টেন্সিংটো যদি তেখেতলোকে নিজৰ দায়িত্ব বুলি নলৈ ক'ৰবাত একগোট হয় তেতিয়াহ'লে তেওঁলোক কিন্তু অকণমান পুলিচৰ ৰোষত পৰিব পাৰে আৰু সেইটো হ'লে তেওঁলোকৰো অপকাৰ হ'ব। কোনেও 5জনতকৈ মানুহ গোট খাবলৈ নিদিব একেটা জেগাতে। বিয়া বাৰু আৰু অন্ত্যেষ্টিক্ৰিয়া ইত্যাদি কামখিনি স্থানীয় প্ৰশাসনে ৰেগুলেট কৰা মতে হ'ব। পাব্লিক প্লেচত থুই পেলোৱাটো এটা গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হ'ব আৰু ষ্ট্ৰিক্ট বেন অন লিকাৰ, গুটকা, টবেকো এইকেইটাত বেন লগোৱা হৈছে। এতিয়া তাৰোপৰি যেতিয়া মানুহ ঘূৰিব বিশেষ কামত, ইমাৰ্জেঞ্চি কামত, চিকিৎসাৰ কথা লৈ পেলাই, তেতিয়াহ'লে এখন মটৰচাইকেল বা দুচকীয়া বাহনত কেৱল এজনহে উঠিব পাৰিব, অৰ্থাৎ পিলিয়ন ৰাইডিং বেন। 4চকীয়া গাড়ীটো ড্ৰাইভাৰজনৰ উপৰিও কেৱল এজন ব্যক্তিয়ে তাত ভ্ৰমণ কৰিব পাৰিব, তাকো কিবা অত্যাৱশ্যকীয় কামত ওলাই আহিব পাৰিব যদিহে এইটো ফ'ল' কৰে। এতিয়া কথা হ'ল
এইটো কৰিছে নে নাই কৰা নে মিছাকে কৈ পেলাই বহুত প্ৰৱণতা দেখিছো আমি যোৱাটো পিৰিয়ডৰ লকডাউনত বহুতে মিছা মাতে আখৈ মাতে আৰু গতিকে আমাৰ পুলিচে অলপ চেকিং কৰিবৰ কাৰণে বাধ্য কাৰণ চেকিং কৰিলেহে গম পাম আমি কোনটো সঁচা কোনটো মিছা সেইকাৰণে মই সমুদায় এক্সেম্পটেড কেটেগৰিজৰ যিমানখিনি বিষয়ববীয়া কৰ্মী তেওঁলোকৰ জ্ঞাতাৰ্থে কওঁ আমাক এখন পৰিচয় পত্ৰ লাগে পাছ যদি ইতিমধ্যে ইস্যু কৰা হৈছে ৩ মেলৈকে সেইখন ফাইন ঠিকে আছে কিন্তু যাৰ পাছ নাই তেওঁলোকে ভয় কৰিব নালাগে তেওঁলোকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা তেওঁলোকক বিতৰণ কৰা এখন পৰিচয় পত্ৰ পুলিচৰ আগত প্ৰডিউচ কৰিলে তেওঁক যাবলৈ দিয়া হ'ব যদি পৰিচয় পত্ৰও নাই তেতিয়াহ'লে তেওঁ যিজনে নিয়োগ কৰিছে যিটো সংগঠনে যিটো অৰ্গেনাইজেশ্যনে নিয়োগ কৰিছে তেওঁলোকৰ পৰা এটা অথৰাইজেশ্যন চিঠি হ'ব যদিহে পেট্ৰল ডিপু কৰ্মী বা কোনোবা গেলামালৰ দোকানীৰ কৰ্মী তেওঁক যদি দোকানীজনীয়ে লিখি দিলেও হ'ব যে এজন মই আমুক এড্ৰেছৰ আমুকজন দোকান নম্বৰ ইমানৰ তেওঁ মোৰ কৰ্মী বাছ সেইখন পৰিচয় হ'লেও হ'ব খালি আমাক এখন পৰিচয় লাগিব পৰিচয়বিহীন লোকে কিন্তু অসুবিধা পাব পাৰে গতিকে আমি ভেহিকল চেকিং কৰিম আৰু লগতে এই এসেনশিয়েল গুডছৰ ট্ৰাকবিলাকত কেৱল ড্ৰাইভাৰ আৰু এজন কৰ্মী তেওঁলোকক এলাউ কৰা হ'ব আমাৰ যোৱাটো লকডাউনৰ প্ৰক্ৰিয়াত আমি লক্ষ্য কৰিছিলো বহুতে মনে মনে মানুহ ট্ৰান্সপৰ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে বহুত জেগাত ধৰা পৰিছে সেইকাৰণে আমি চেকিং কৰিম আৰু সদায় সকলোকে যাক এলাউ কৰা হ'ব তেওঁলোকৰ পৰিচয় পত্ৰখন ওপৰত বিশেষভাৱে গুৰুত্ব দিলে ভাল হ'ব আমাৰ পুলিচৰ লোকসকলৰ কাৰণে মই দহাই কৈছো যদিহে স্বাস্থ্যৰ লগত জড়িত স্বাস্থ্য বিভাগৰ কৰ্মৰ লগত জড়িত কোনো ব্যক্তি কেতিয়াবা অনাহক কৰবাত পুলিচৰ নহবলগীয়া কিবা ৰুখত পৰিবলগীয়া হয় তেতিয়াহ'লে সেই সংশ্লিষ্ট পুলিচৰ ব্যক্তিজন দায়ী হ'ব আৰু তেওঁৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল একশ্যন লোৱা হ'ব জিৰ' টলাৰেন্স কাৰণ তেখেতলোক আমাৰ কাৰণে এই মুহূৰ্তত তেখেতলোকৰ ছাৰ্ভিচটো অতিকে আৱশ্যক তাৰোপৰি আমাৰ পুলিচৰ যিখিনি হিউমেনিটেৰিয়ান আমাৰ কাম চলি আছে আমাৰ অব্যাহত থাকিব আমাৰ সেইখিনি চলি থাকিব ছিনিয়ৰ চিটিজেন্সৰ আমাৰ যিকেইটা হেল্পলাইন নম্বৰছ তাত আমাৰ পুলিচে যথেষ্টখিনি কৰি আছে আমি চৰকাৰে বান্ধি দিয়া সংশ্লিষ্ট কৰ্তৃপক্ষৰ নিয়মখিনিক আমি আগবঢ়াম হয় কিন্তু যিখিনি আমি ৰেণ্ডম চেকিঙত আমাৰ যিকেইজন ব্যক্তি দেখা যাব যে তেওঁলোকে ভালদৰে পালন কৰা নাই তেওঁলোকৰ বিৰুদ্ধে আমি বিশেষকৈ চৰকাৰে বান্ধি দিয়া নিয়মকেইটাৰ উপৰিও আমি CIDৰ জৰিয়তে এটা গৱেষণা কৰি আমি সিদ্ধান্ত লৈছো মাস্ক নিপিন্ধাৰ কাৰণে যদিও আমাৰ DM এক্ট ডিজাষ্টাৰ মেনেজমেণ্ট এক্টত মতে আমি 188ত কেছ ল'ব পাৰো আমি কেৱল তাতে ক্ষান্ত নাথাকি IPCৰ 269/270 সেকশনৰ আধাৰতো আমি তেওঁলোকৰ বিৰুদ্ধে কেছ ল'ম প্ৰিয় শ্ৰোতা কাইলৈৰ পৰা লকডাউন কিছু শিথিল কৰি দিলেও আপোনালোক সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখিব এয়া আমাৰ অনুৰোধ যদি নিতান্তই প্ৰয়োজন নহয় তেতিয়াহলে আপোনালোক ঘৰৰ পৰা নোলাব যদি বিশেষ কামত আপোনালোক ওলাই যাব লাগে তেতিয়াহলে মাস্ক পৰিধান কৰি যাব কোনো ৰাজহুৱা স্থানত থুকেকাৰ নেপেলাব আপোনালোক প্ৰত্যেকই যদি নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হয় এই সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত আপোনালোকে যদি প্ৰত্যেকই সহযোগ কৰে তেতিয়াহলে আমাৰ চৰকাৰে আমাৰ স্বাস্থ্য বিভাগে যি ধৰণে নিষ্ঠা সহকাৰে পদক্ষেপ লৈ আছে সেই পদক্ষেপত আমি সকলো সফল হ'ম আমি এই যুঁজখনত জয়ী হ'ব পাৰিম আমি সুৰক্ষিত মানে সমাজখন সুৰক্ষিত আৰু তাৰ অৰ্থই হ'ব আমাৰ দেশখন সুৰক্ষিত আপোনালোক সকলো কুশলে থকাৰ কামনাৰে মই ইন্দ্ৰজিৎ দাসে আজিলৈ অনুষ্ঠানটি ইমানতে সামৰিছো কাইলৈ পুনৰ লগ পাম নমস্কাৰ ইমান পৰে শ্ৰোতাসকলে কৰোনা সংক্ৰমণৰ শেহতীয়া সবিশেষ শুনিলে ইন্দ্ৰজিৎ দাসৰ পৰা